মই গাড়ীৰহে ৰিপেয়াৰিং কৰোঁ। মানুহৰ নহয়। বহুত আশাবাদী আৰু আমাক লৈও দৰ্শক ৰাইজ বহুত আশাবাদী। গতিকে প্ৰতি বছৰে এনেকুৱা এটা আশা লৈ প্ৰতি বছৰে ভাল কৰিম বুলি, ভাল নাটক কৰিম বুলি, ভাল অভিনয় কৰিম বুলি আশা লৈ এনেদৰে আজিৰ এনেকুৱা এটা বিশেষ দিনত প্ৰতি বছৰে ওলাই আহোঁ। এইবুলি ওলাই আহিছোঁ বৰদৈচিলা থিয়েটাৰৰ আজি যি শোভানাট্য আৰম্ভ সেইবুলি ওলাই আহিছোঁ। গতিকে ভাল লাগিছে। বৰদৈচিলা থিয়েটাৰ পুৰণি থিয়েটাৰ, সুপ্ৰতিষ্ঠিত থিয়েটাৰ আৰু বৰদৈচিলা থিয়েটাৰত বহু জ্যেষ্ঠ অভিনয় শিল্পীয়ে অভিনয় মই চাইছোঁ সৰুৰে পৰা। গতিকে সেই মঞ্চত ময়ো অভিনয় কৰিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে ভাল লাগিছে। আমাৰ টীমটোৰ প্ৰতিগৰাকী অভিনয় শিল্পী ৰাইজে যথেষ্ট আশাৰে ৰৈ আছে। গোটেই দলটো সুন্দৰ বুলি কৈছে। গতিকে আশা ৰাখিছোঁ আমাৰ তিনিখন সুন্দৰ নাটক, চম্পক শৰ্মাদেৱৰ ৰাৱণ, অভিজিত ভট্টাচাৰ্যদেৱৰ জোনবায়ে কান্দিছে আৰু চম্পক শৰ্মাদেৱৰ এই ফেচবুকৰ প্ৰেয়সী। গতিকে এই তিনিখন সুন্দৰ নাটক ইতিমধ্যে আমাৰ প্ৰচাৰ যিদিনাৰ পৰাই আৰম্ভ হৈছে সেইদিনাৰ পৰাই দৰ্শকৰ ভাল মতামত পাইছোঁ। গতিকে আশা ৰাখিছোঁ ৰাইজৰ আশীৰ্বাদ পাম আৰু আমিও যিমান পাৰি সুন্দৰভাৱে নাটকখন মঞ্চত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। ৰাৱণৰ চৰিত্ৰটো ড্ৰাইভাৰ নহয়, সেইটো জোনবায়ে কান্দিছে। জোনবায়ে কান্দিছে এটি ড্ৰাইভাৰো ঠিক নহয়, গাড়ী মেকানিক। তাতে এতিয়া সংলাপ আছে, সি ড্ৰিংক কৰি থাকে আৰু তাতে খুব মাৰপিট কৰে, কিন্তু তাৰ এটা ইম'চনেল ছাইডো আছে। খুব মানে দয়ালু। গতিকে তেনেকুৱা এটা চৰিত্ৰ আৰু চৰিত্ৰটি মাৰপিট কৰি উঠি এটা সংলাপ আছে। সেই সংলাপটি আমাৰ প্ৰমো ভিডিঅ'ত মুক্তি পাইছে। মাৰপিট কৰে, মই গাড়ীৰহে ৰিপেয়াৰিং কৰোঁ, আকৌ মাৰে, মানুহৰ নহয়। সেইটো জোনবায়ে কান্দিছে এটি সংলাপ। কিন্তু ৰাৱণৰ যিটো আমাৰ ইতিমধ্যে আজি প্ৰমো মুক্তি পালে, গীত মুক্তি পালে, আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে ৰাৱণ নাটকখন খুব সুন্দৰ হ'ব। আৰু জোনবায়ে কান্দিছে প্ৰতিখন নাটকৰ আমাৰ বিষয়বস্তু হিচাপে প্ৰতিখন নাটক খুব সুন্দৰ হ'ব। আৰু ইতিমধ্যে আমাৰ যিহেতু প্ৰযোজক মহোদয়ে আমাৰ নাটক তিনিওখন পঢ়িছে, গতিকে তেখেতসকলে আমাক জনাইছে খুব সুন্দৰ নাটক। গতিকে আমি যথেষ্ট আশাবাদী আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ খুব সুন্দৰ নাটক আমি আপোনালোকক উপহাৰ দিম।